হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰটো মাতটো শুনি গমেই পাইছে আপোনালোকে। মোৰ গাটো বেয়া হৈ থকাৰ কাৰণে মই বহুকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজি মই অকণমান ভাল পাইছোঁ আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি নিৰামিষ থালিৰ, মানে এখন সম্পূৰ্ণ নিৰামিষ থালি। তাৰে গোটেইবোৰ ৰেচিপি আপোনালোকক নিদিওঁ, কিন্তু এয়া যে দেখিছে এইফালে মুগ পটল বুলি এটা ৰেচিপি, মই যিটো ইউটিউবৰ পৰাই চাইছিলোঁ আৰু তাক মই ৰিক্ৰিয়েট কৰিছোঁ। বনাই খাই চাবচোন, বহুত টেষ্টি হয়। যিসকলে মোক ফ'ল' কৰিছে তেওঁলোকে এনেধৰণে এয়া নিৰামিষ মুগ পটল যিটো ৰেচিপি হয় ন, সেইটো বনাই খাব। সঁচাকৈ মই কৈছোঁ নহয়, নতুন এটি সোৱাদ পাব। মানে মষ্ট প্ৰবেবলি যিসকলে বনাই খোৱা নাই আগতে, যিসকলে খাইছে তেওঁলোকনো মই কি ক'ম ন। ময়ো ক'ৰবাৰ পৰা শিকিছোঁ, মোৰ পৰাও কোনোবাই যদি অকণমান শিকিব পাৰে। মই শিকাব পৰা হোৱা নাই, বাট মানে শ্বেয়াৰ কৰিছোঁ আৰু কোনোবা নহয় কোনোবাই হয়তো মোৰ ভিউৱাৰ্ছসকলে চাব পাৰে ট্ৰাই কৰি। তো তাৰ কাৰণে মই কি কৰিছোঁ, পটলখিনি যিখিনি ডাঙৰ পটল আছিলে সেইখিনি ধুনীয়াকৈ মানে চুচটো পেলাই তাৰপিছত মাজে মাজে বাকলি গুচাই লৈছোঁ। লৈ তাত নিমখ, যেনেকৈ আমি মাছত সানো সেনেকৈ নিমখ হালধি সানি অলৰেডি মানে মই থৈ দিছোঁ 20-25 মিনিটমান সময় যে ফলা মগু ন, বাকলি নথকা এই মগুটো প্ৰথমতে একদম শুকানে ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু সেই মগু মানে ভজা হোৱাৰ পিছত মগুৰ দাইলখিনিত এতিয়া আকৌ পানী দি পিনে 20-25 মিনিট সময় তিয়াই থৈ দিম। এইখিনি তিয়াই থৈ যিখিনি পটল মই মানে ৰুকি মানে বাকলি এনেকৈ গুচাই থৈ দিছিলোঁ, সেইখিনি পটল যিখিনি ডাঙৰ চাইজৰ সেইখিনি মই মাজত ধুনীয়াকৈ দুফাল কৰি লৈছোঁ। আৰু যিখিনি অকণ মিডিয়াম চাইজৰ পটল আছিলে সেইখিনি মই দুইফালৰ পৰা কচিয়াই লৈছোঁ। আৰু একেবাৰে কম তেলত গোটেই পটলখিনি মই এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এই ৰেচিপিটো আপোনালোকৰ যদি ঘৰত, মানে মোৰ এনেকুৱা হয় ন, যোনে নিৰামিষ খোৱাৰ দিনাখন যদি কোনোবা হঠাৎ আলহী আহিম বুলি কয়, মোৰ এনেকুৱা লাগে কি বনাম, কেনেকৈ খুৱাম। সদায় দাইল ভাত ভাজিয়ে কিবা এটা ইউনিক বনাব পালে মানে নিজকে ভাল লাগে। মাছ মাংস হ'লেতো ইমান টেনশ্যন নালাগে মোৰ, কিন্তু নিৰামিষ বুলি ক'লে অকণমান মানে সদায় পনীৰখনকে এনেকুৱা নিচিনা ফিল এটা আহে। বাট এইটো যিটো ৰেচিপি মই বনাইছোঁ না, মই খায়ো নিজে বহুত সোৱাদ পাইছোঁ। আৰু মই আশা কৰোঁ যে আলহীক দিবলৈও এটা ইউনিক ৰেচিপি হয়। আৰু এয়া চাওক, এতিয়া ইয়াত মই গোটেই গোটা মছলাখিনি ভাজি ল'ম। গোটা মছলাত দিছোঁ মই শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু গোটা জিৰা। গোটেইখিনি দি ধুনীয়াকৈ ভাজি ল'ম। আৰু এটা কথাতে কাৰ মোৰ নিচিনা কনফিউজনটো আহে মোক কমেণ্ট কৰি জনাবচোন, যে যোনদিনখন নিৰামিষ খানা হয় আৰু সেইদিনাখন যদি আলহী আহিম বুলি কয়, কি বনাম কি নবনাম এনেকুৱা নিচিনা লাগে ন। মোৰতো একদম কিবা নিচিনা চিন্তা হৈ যায়, ইছৰাম আজি আলহী এনেকৈ খুৱাম নে খালি খালি ভাত খুৱাব লগা হ'ল, বা যি কি নহওক। এতিয়া ইয়াত মেইন আৰু এটি বস্তু আছে যিটোৱে আঞ্জাখন বহুত সোৱাদ কৰি তোলে, সেইটো হৈছে আদা। ইয়াত যিহেতুকে আমি পিঁয়াজ আৰু নহৰু ব্যৱহাৰ নকৰোঁ, ইয়াত অকণমান বেছি পৰিমাণে আদা ব্যৱহাৰ কৰিছোঁ। আদাখিনি আপোনালোকে থাতালিও দিব পাৰে আৰু ৰুকনিত কুটিও দিব পাৰে। আৰু সেই আদাখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত যিটো এটা গোন্ধ আহিব নহয়, তাত দি দিছোঁ এই যে তিয়াই থৈছিলোঁ মগুখিনি, সেইখিনি ধুই আকৌ এবাৰ দি দিছোঁ। দি ধুনীয়াকৈ ভাজিছোঁ। আৰু ভজাৰ আগত ইয়াত দি দিছোঁ গুড়ি মছলা, যেনেকৈ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, গৰম মছলা, লাল মিৰ্চ পাউডাৰ, যাত তাত যি যি মছলা থাকে, যোনে যিটো খাবলৈ ভাল পায় সেয়া গোটেইখিনি মছলা দি দিব। আৰু কমাই খালে 2 এবিধ স্কিপ কৰি কিনে দিলেও কথা নাই। আৰু তাৰপিছত সেই গোটেইখিনি ভাজি যেতিয়া ভজাৰ গোন্ধ এটা আহিব নহয়, তাত অলপমান মানে আধা কাপমান জোখেৰে পানী দি এবাৰ এনেকৈ উতলাই ল'ব। এনেধৰণে এই প্ৰচেছটো 3বাৰমান কৰাৰ পিছত চাবচোন দাইলখিনি কেনেকুৱা ধুনীয়া এটা মানে গোন্ধও আহে আৰু ধুনীয়াকৈ সিজি যায়। সিজি যোৱাৰ মিনিং এইটো নহয় যে দাইলৰ নিচিনা একদম গেলগেলীয়াকৈ গেলি যাব, গেলি নাযায়, কিন্তু ধুনীয়াকৈ চাওক টিপি চালে গম পায় যে একদম সিজি গৈছে দাইলখিনি। আৰু এইখিনি এতিয়া আমাৰ সেয়া ভাজি থোৱা পটলখিনি দিবলৈ একদম ৰেডি হৈ গ'ল। আৰু চাওক ভাজি থোৱা পটলখিনি দিয়াৰ পিছত দেখি কিবা এটা ভাল লাগিছে, হয়নে নহয়? কিন্তু ইয়াত আছে ৰ'ব আৰু এবিধ বস্তু দিবলগীয়া আছে, কিন্তু যদি ঘৰত নাথাকে তেতিয়াহ'লে সেইটো আপোনালোকে স্কিপ কৰিব পাৰে, আৰু যদি ঘৰত থাকে তেতিয়াহ'লে দিব পাৰে। আৰু খাই ভাল পালে দিব, খাই বেয়া পালে নিদিব। বহুতে বেয়াও পায়। আৰু মই দি দিছোঁ ইয়াতে দৈ। মোৰ দৈ পাতিছে, আৰু মোৰ দৈ বনালে এনেকুৱা হয়, কিয় হয় মই নাজানো। আৰু মই নিজে হাতে দৈ বনাই কেতিয়াও খাব নোৱাৰোঁ। হয় দোকানৰ পৰা কিনি আনিব লাগিব, নহয় কাৰোবাক বনাব দি কিনেহে মই খাওঁ। আৰু নিজে ঘৰত যদি দৈ বনাওঁ নহয়, সেই দৈটো মই মানে এনেকৈ আঞ্জা বনাই কিনে খাওঁ বেছিখিনি, মানে এনেকৈ ডাইৰেক্ট খাব, আৰু নহ'লে লাচ্চি বনাব পাৰোঁ। কিন্তু এই দৈখিনি মোৰ ভালেই নহয় কেতিয়াও। মই দৈ আনিলে কেতিয়াবা ভণ্টিৰ তাৰপৰা আনো, কেতিয়াবা ডাইৰেক্ট কিনি আনো। আৰু চাওক আঞ্জাৰ কালাৰটো কেনেকুৱা হৈছে, ধুনীয়া, মানে একদম দেখি খাবলৈ মন গৈছেনে নাই বাৰু। এনেকৈ এক উতল অহাৰ পিছত কোনোবাই এনেকৈ জুলীয়া নিচিনাকৈও ৰাখিব পাৰে, আৰু নহ'লে মই এনেকুৱা ভাৱত ৰাখি দিম, ঠাণ্ডা হ'লে ন গোট খাই যায়েই ন। আৰু এয়া চাওক মোৰ নিৰামিষ ডিছ আজি ৰেডি হৈ গ'ল। এয়া মুগদাল পটল, বিলাহী আৰু পিঁয়াজৰ কেঁচা চাটনি, বেঙেনা ভাজি, পাপৰ, ভাত, সম্পূৰ্ণ থালি এখন ৰেডি। সেয়া চব্জি তব্জি বনাই খালোঁ, আৰু বাহিৰত বৰষুণ দি আছে।
অলমষ্ট ৰেডি হৈ আছোঁ, মানে আধা আধি ৰেডি হৈ আছোঁ, নলবাৰীলৈ যাম। তাৰ আগতে ভাবিছোঁ দুটা এনেকুৱা পেকেজিং আহিছে, এইকেইটা আনবক্সিং কৰি লওঁ। এটা আনবক্সিং কৰিম এতিয়া। এইটো ব্লাউজ থাকে দেই। এই দুটা ব্লাউজেই হয়। কিমানত আহিছিলে জানো? 250 দুটা ব্লাউজ। খুলি দেখুৱাম কেনেকুৱা কোৱালিটি, যিহেতুকে কমতেই পাইছোঁ বুলি মোৰ ধাৰণা হৈছে। আৰু কিবা মেটেৰিয়েলটো বেলেগ ধৰণৰ, গেঞ্জি মেটেৰিয়েল নহয়। এইটো মেটেৰিয়েলটো স্পৰ্টছ মেটেৰিয়েল হয়। ভিতৰটো বহুত ধুনীয়া চফ্ট। মই বাৰু ব্লাউজ বুলিয়ে অৰ্ডাৰ দিছিলোঁ, কিন্তু দেখাত এতিয়া ইনাৰ যেনহে লাগিছে। নাজানো, পিন্ধিলেহে গম পাম। আৰু নেক্সটটো চেম মেটেৰিয়েলে হয় স্পৰ্টছৰ, খালি ব্লাউজ কাৰণে তেনেকৈ দিছে চাগে। লাইনিং দিয়া দৰকাৰ নাই আৰু ষ্ট্ৰেচেবল হয়। তো এইটা আৰু আনটো অতি প্ৰয়োজনীয় বস্তু হয় বাৰু। বহুতে এনেকুৱা হয়তো বিচাৰি আছে, ভাবি আছে অৰ্ডাৰ দিম বুলি। ভিডিঅ' পাৰিব ফ্লিপকাৰ্টৰ পৰা, লিংকটো পাই যাব মোৰ ডেছক্ৰিপশ্যনত। আৰু এইকেইটা হৈছে কেইটা জানো? এটা, মই পাহৰিয়ে গৈছোঁ কেইটা আছিল। দুটা, তিনিটা, চাৰিটা, এই পাঁচটা মই কিমান আনিলোঁ জানো? 160 নে 70 এনেকুৱাত আনিছোঁ। আৰু ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া নাই, চপচিৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু চবচিৰ গোটেইখিনি বস্তু ফ্লিপকাৰ্টৰ পৰাই আহে। ফ্লিপকাৰ্ট কোম্পানীটোৰে সেইটো কিবা হ'লচেলাৰ এপছ হয়। তো ইয়াত চাওক, এইকেইটাত মই এতিয়া গোটেই বস্তুখিনি, কাপোৰবিলাক এটলিষ্ট মানে অৰ্গেনাইজ কৰি থ'ব পাৰিম। আৰু এইপিনে চাওক, যিখিনি অৰ্গেনাইজ কৰিলোঁ ইমান ধুনীয়া লাগিছে। কালাৰকেইটাৰ সৈতে ৱাৰ্ড্ৰবটো সঁচাকৈ কিবা এটা ভাল লাগে, চিজিল লাগে। বহুত কাপোৰ, মানে যথেষ্টখিনি কাপোৰ মোৰ এই 5টা বাকচত সামৰ খাই গ'ল। আৰু ইমান পৰা যেতিয়া ভিডিঅ'টো চালে, আপোনালোকে লাইক, কমেণ্ট এটি কৰি দিয়ক। লগতে যিসকলে ফাৰ্ষ্ট টাইম হৈছে তেওঁলোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। পুনৰ লগ পাম এটি সুন্দৰ